ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হওক তাৰ কামনাৰে আৰম্ভ কৰিছোঁ এক বিশেষ ৰাশিফল। এই ৰাশিফলত আপোনালোকক জনাব বিচাৰিছোঁ চতুৰ্গ্ৰহী ৰাজযোগৰ বিষয়ে। চতুৰ্গ্ৰহী ৰাজযোগ প্ৰস্তুত হৈছে ৰাহু, বুধ, শুক্ৰ আৰু মংগল গ্ৰহৰ মিলনৰ ফলত এই চতুৰ্গ্ৰহী বিশেষ ৰাজযোগৰ প্ৰস্তুত হৈছে। এই চতুৰ্গ্ৰহী ৰাজযোগ 23 এপ্ৰিলৰ দিনাখন প্ৰস্তুত হ'ব আৰু এই চতুৰ্গ্ৰহী ৰাজযোগী 4 ৰাশিৰ ওপৰত শুভ প্ৰভাৱ বিস্তাৰ কৰিব। এই বিশেষ 23 এপ্ৰিল 2024 এই বিশেষ দিনটোত যি 4টাকৈ গ্ৰহৰ মহামিলন হ'বলৈ গৈ আছে, ৰাহু, বুধ, শুক্ৰ আৰু মংগল, এইকেইটা গ্ৰহৰ প্ৰভাৱত আপোনাৰ বিপুল উন্নতি, অৰ্থনৈতিক ক্ষেত্ৰত, আপোনাৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিব। এইবাৰ বহাগ মাহত হ'বলগীয়া প্ৰথম পূৰ্ণিমাটো চ'ত মাহৰ পূৰ্ণিমা হিচাপে বিবেচনা কৰা হৈছে আৰু এই চ'ত মাহৰ পূৰ্ণিমা তিথিত মীন ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ প্ৰস্তুত হৈছে। ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব এই বিশেষ শুভযোগৰ প্ৰভাৱ। কোনো কোনো ৰাশিয়ে যদি ইয়াৰ শুভ ফল লাভ কৰিব, কোনো ৰাশিয়ে অশুভ ফলাফলো লাভ কৰিব। গ্ৰহৰ যি ধৰণে শুভ দৃষ্টিত উন্নতি আহে, ঠিক তেনেধৰণেই অশুভ দৃষ্টিত হঠাৎ নামি আহি বিভিন্ন প্ৰকাৰৰ অশান্তি, বিভিন্ন প্ৰকাৰৰ অসুবিধা আৰু ইয়াৰ প্ৰতিকাৰ যদি আপুনি কৰি লয়, তেনেহ'লে গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা হোৱা সকলো সমস্যাৰ পৰা সমাধান লাভ কৰিব পাৰে। বিভিন্ন ধৰণৰ আপোনাৰ জ্যোতিষ সম্বন্ধীয় সমস্যাৰ বাবে বা জ্যোতিষ শাস্ত্ৰৰ আপোনাৰ কি গ্ৰহৰ দশা চলিছে, আপুনি কোন বৰ্ষত কি গ্ৰহৰত্ন ধাৰণ কৰিলে আপোনাৰ বাবে সৰ্বাধিক উন্নতি আহিব পাৰে, অগ্ৰগতি আহিব পাৰে, আপোনাৰ কৰ্মৰ ক্ষেত্ৰত, আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত, আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত, পৰিয়াল সম্বন্ধ সৰ্বতো প্ৰকাৰৰ ক্ষেত্ৰত কি ধৰণে আপোনাৰ অগ্ৰগতি আহিব পাৰে, তাৰ বিষয়ে যদি জানিব বিচাৰে, মোৰ সৈতে কথা পাতিব বিচাৰে, কথা পাতিব পাৰিব। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, এবাৰ চাই ল'ব পাৰে। বিশেষ চৈত্ৰ মাহৰ এই পূৰ্ণিমাত শুভ দৃষ্টি আহিছে আৰু কোৱা হৈছে যে 100 বছৰৰ অন্তত এই পূৰ্ণিমাত 4টাকৈ গ্ৰহৰ মহামিলন হৈছে। মীন ৰাশিত 4টা গ্ৰহ আহিবলৈ গৈ আছে আৰু পূৰ্ণিমাৰ দিনাখন মংগল গ্ৰহ মীন ৰাশিত আহিব। ৰাহু, বুধ, শুক্ৰ ইতিমধ্যেই এই ৰাশিত উপস্থিত আছে। গতিকে এই 4 গ্ৰহৰ মহামিলনত চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱী ইতিবাচক ফলাফল দিব বিশেষ কোনো কোনো ৰাশিৰ ওপৰত। চতুৰ্গ্ৰহী ৰাজযোগৰ বিষয়ে কিছু তথ্য দিব বিচাৰিছোঁ। এই চতুৰ্গ্ৰহী ৰাজযোগ শুভ যুগৰ ভিতৰত অন্যতম ৰাজযোগ বুলি কোৱা হয় আৰু এই বিশেষ ৰাজযোগে অৰ্থনৈতিক ক্ষেত্ৰ, কৰ্মক্ষেত্ৰ, স্বাস্থ্যৰ ফলাফল, শিক্ষাৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ উন্নতি সমৃদ্ধি দিব পাৰে। পলম নকৰাকৈ আহিছোঁ প্ৰথম সৌভাগ্যৱান ৰাশিলৈ। প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যই আপোনালোকক সমৰ্থন দিব বুলি কোৱা হৈছে আৰু যথেষ্ট দিনৰ পৰা ৰৈ থকা আপোনাৰ কৰ্ম সিদ্ধ হ'ব। আপোনাৰ
কৰ্মৰ ফলাফল আপুনি লাভ কৰিব পাৰিব। অৰ্থনৈতিক সমস্যাৰ যদি আপুনি সন্মুখীন হৈ আছিল, সেই অৰ্থনৈতিক সমস্যাৰ পৰাও পৰিত্ৰাণৰ উপায় নিশ্চয়কৈ লাভ কৰিব। বিশেষভাৱে এই বিশেষ সময়ত আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট লাভ আহিব। চাকৰিজীৱীসকলৰ বাবেও দৰমহা বৃদ্ধি, সমাজত সন্মান বৃদ্ধি, দায়িত্ব লাভৰ যুগ, নতুন কৰ্ম লাভৰ যুগ বা পদোন্নতিৰ সম্ভাৱনাও আছে। স্বাস্থ্য, আপোনাৰ যদি কিছু অসুবিধা আছিল স্বাস্থ্যজনিত, সেই অসুবিধাৰ পৰাও পৰিত্ৰাণৰ উপায় লাভ কৰিব। দ্বিতীয় সৌভাগ্যৱান ৰাশিলৈ আহিছোঁ। চতুৰ্গ্ৰহী ৰাজযোগৰ ফলত শুভ আৰু মংগলময় ফলাফল লাভ কৰা দ্বিতীয় সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে বৃষভ ৰাশি, অৰ্থাৎ আমি সাধাৰণতে কওঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ হঠাৎ অৰ্থনৈতিক উন্নতি আপোনাৰ মন আনন্দিত কৰিব। লটাৰী বা বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক সাহাৰ্য আপুনি নভবাকৈ পাব পাৰে। গতিকে আপোনাৰ লাভৰ সম্ভাৱনা বৃদ্ধি হ'ব। এইখিনি সময়ত দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম, আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা পৰিকল্পনা নিশ্চয়কৈ বাস্তৱায়িত হ'ব। আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে পদোন্নতিৰ সম্ভাৱনা আৰু চাকৰি কৰিব বিচৰাসকলৰ বাবেও ভাল খবৰ অতি শীঘ্ৰেই আহিব। বিশেষভাৱে আপোনালোকৰ আশে পাশে থকা ব্যক্তি, আপোনাৰ ভাতৃসদৃশ ব্যক্তি, আপোনাৰ বন্ধু, পৰিয়ালবৰ্গ, আত্মীয় স্বজনৰ পৰা শুভ ফলাফল বা শুভ খবৰ লাভ কৰিব। অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট শুভ ফলৰ লগতে পাৰিবাৰিক ক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট শুভ ফল দেখা গৈছে। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ চতুৰ্গ্ৰহী ৰাজযোগৰ ফলত অগ্ৰগতিৰ যুগ, হঠাৎ অৰ্থপ্ৰাপ্তিৰ যুগ, লাভৰ যুগ দেখা গৈছে। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে উন্নতিৰ দৰ্জা খোল খাব আৰু দীৰ্ঘদিন ধৰি অমীমাংসিত কৰ্মৰ ফলাফল পাব। আপোনাৰ পৰিকল্পনা বাস্তৱায়িত হ'ব। বিভিন্ন প্ৰকাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব। দাম্পত্য জীৱন সুখৰ হ'ব, কৰ্মজীৱন সুখৰ হ'ব, চাকৰি লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশেষভাৱে যদি আমি ক'ব বিচাৰোঁ, প্ৰচুৰ অৰ্থনৈতিক উন্নতি, সমাজত মান মৰ্যাদা, পদ প্ৰতিষ্ঠা লাভ, অগ্ৰগতিৰ যুগ, শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পাৰিব। আৰু শিক্ষাৰ বিভাগত যিসকলে কৰ্মৰত তেওঁলোকৰ বাবেই এক নতুন কৰ্মৰ সুযোগ আহিব পাৰে। তুলা ৰাশি হৈছে চতুৰ্থ সৌভাগ্যৱান ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতিৰ যুগ, ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত অতিকে শুভ ফল চতুৰ্গ্ৰহী ৰাজযোগৰ ফলত দেখা গৈছে। এই শুভ ফলে আপোনালোকক অগ্ৰগতিৰ দিশে অগ্ৰসৰ কৰিব আৰু পদোন্নতি যোগ দিব চাকৰি কৰি থকাসকলৰ বাবে। যিসকলে চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবেও ভাল খবৰ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত, বন্ধুত্বৰ সম্পৰ্কৰ ক্ষেত্ৰত, প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সৰ্বাধিক ভাগ্যফল লাভ কৰিব পাৰিব। বিশেষভাৱে চৈত্ৰ পূৰ্ণিমাৰ দিনাখন আপোনালোকে ভগৱান শ্ৰী বিষ্ণু, মা লক্ষ্মীৰ আৰাধনা কৰিব পাৰে। ধন্যবাদ জনাইছোঁ। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, প্ৰাপ্তিৰ দিন হওক, প্ৰত্যেকটো ক্ষণ আপোনালোকৰ উন্নতিৰ ক্ষণ হওক।